2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন একেবাৰে সমাগত হৈ গ'ল। গতিকে আমি ৰাইজৰ দলৰ তৰফৰ পৰা এক ৰাউণ্ড আমাৰ যিমানবিলাক সমষ্টিত ইলেকশ্যন খেলিম সেই আটাইবিলাক সমষ্টিত আমি এক ৰাউণ্ড কৰ্মী সন্মিলন অনুষ্ঠিত কৰি আছোঁ। আজি ৰাহুল চেত্ৰী আৰু ৰূপম ঘোষৰ নেতৃত্বত মাৰ্ঘেৰিটাত আমি আমাৰ কৰ্মী সন্মিলনখন আয়োজন কৰিছোঁ আৰু মাৰ্ঘেৰিটাত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আপোনালোকে সকলোৱে জানে উদীয়মান গোৰ্খা নেতা, অসমৰ সকলো গোৰ্খা মানুহৰ এজন আদৰণীয় নেতা হিচাপে ৰাহুল চেত্ৰী এই সময়ৰ এজন প্ৰমিজিং লিডাৰ হিচাপে ওলাই আহিছে আৰু সেই গোৰ্খা নেতাজনক আমি মাৰ্ঘেৰিটা সমষ্টিত প্ৰজেক্ট কৰিছোঁ। মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমি সাজু হৈছোঁ। আমাৰ বাঙালীসকলৰ নেতা ৰূপম ঘোষ, আদিবাসীসকলৰ নেতা, সকলো নেতাই লগ লাগি আৰু আমাৰ অসমীয়া ভাষীসকলৰ নেতৃবৰ্গই মিলি সকলোৱে এতিয়া ৰাহুল চেত্ৰীক আগবঢ়াই দিছে। গতিকে 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাহুল চেত্ৰীক নিৰ্বাচনত ইয়াতে খাৰা কৰিবৰ কাৰণে। কিন্তু কৈতুৰ বদলৈ পুত্ৰ প্ৰতীক বদলৈ ইতিমধ্যে মাৰ্ঘেৰিটাত কুচকাৱাজ চলাইছে, আপোনালোকৰ মিত্ৰ দল বুলি ক'ব খোজে, কিন্তু কি ক'ব? নহয় মানে চাওক, আমিও বিচাৰিছোঁ, কংগ্ৰেছেও বিচাৰিছে, হয়নে নহয়? গতিকে কংগ্ৰেছেও তেওঁলোকৰ কুচকাৱাজ চলাব আৰু আমিও কুচকাৱাজ চলাম। তাৰপিছত আমাৰ আলোচনাৰ মজিয়াত এই বিষয়ে এটা সিদ্ধান্ত হ'ব। আৰু মই ভাবোঁ যে যিহেতু আমি বহু দিনৰ পৰা যোৱা প্ৰায় 3 বছৰ ধৰি আমি মাৰ্ঘেৰিটাত প্ৰস্তুতি চলাই আছোঁ আৰু আমাক সকলো শ্ৰেণীৰ মাৰ্ঘেৰিটা ৰাইজে এইবাৰ বিজেপিৰ গুণ্ডাগিৰি, আমাৰ ভাস্কৰ শৰ্মাৰ মাফিয়াগিৰিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এই সমষ্টিটোত সকলো মানুহে বিচাৰিছে। গতিকে মাফিয়াগিৰি, বিজেপি আৰু ভাস্কৰ শৰ্মাৰ যি মাফিয়াগিৰি, গুণ্ডাগিৰি আৰু দাদাগিৰি, সেই দাদাগিৰিৰ পৰা বচাবৰ কাৰণে আমি খুব শক্তিশালী ৰূপত আমাৰ নেতা, আমাৰ ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী ৰাহুল চেত্ৰী, আমাৰ গোটেই অসমৰে এজন তেওঁ নেতা, তেওঁ উদীয়মান এজন গোৰ্খা বা নেপালী নেতা। গতিকে তেওঁক আমি আগবঢ়াই দিছোঁ। মই আশা কৰোঁ যে কংগ্ৰেছেও এইটো মানি ল'ব, আমাৰ মিত্ৰ দল কংগ্ৰেছেও এইটো আমাৰ মানি ল'ব যে মাৰ্ঘেৰিটাত আমাক ছিটটো এৰি দিব, হয়নে নহয় বাৰু? মাৰ্ঘেৰিটাত আমি উঠিলে জিকিম, হয়নে নহয়? গতিকে নিশ্চয় মানি ল'ব। নহয় মানে এইটো মানে কোনোবা ব্যক্তি বিশেষৰ কথাটো নহয়। প্ৰদ্যুৎ দাকটো মই সন্মান কৰোঁ। প্ৰদ্যুৎ দা আমাৰ মানে আমাতকৈ জ্যেষ্ঠ এজন অত্যন্ত অভিজ্ঞ তেখেত নেতা। গতিকে ডেফিনেটলি তেখেতেও কথাটো বিবেচনা কৰিব আৰু আলোচনাৰ মজিয়াত, এইটোতো মই বাহিৰত ইমান কথা পাতিব নোৱাৰোঁ, আলোচনাৰ মজিয়াত এই বিষয়টো আলোচনা কৰিম। আৰু মই আশা কৰোঁ যে আমাৰ যি অগ্ৰগতি, ৰাইজৰ দলৰ ইয়াত সাংগঠনিক যি অগ্ৰগতি, সেই অগ্ৰগতি চাই নিশ্চিতভাৱে কংগ্ৰেছ দলে আমাৰ কথাটো বিবেচনা কৰিব আৰু বিবেচনা কৰি ইতিমধ্যে কংগ্ৰেছ দলে একোটা সমষ্টিত তেওঁলোকে প্ৰতিনিধিত্ব আগবঢ়াম বুলি নিশ্চিত কৰিছে, তেওঁলোকে ৰাজহুৱা কৰিছে। ন মানে যদিও আমাৰ মানে আমাৰ বৃহত্তম যিটো আমাৰ এলায়েন্স টিম কংগ্ৰেছ, বৃহত্তম এলায়েন্সৰ আটাইতকৈ মানে বৃহত্তম যিটো মানে শক্তি কংগ্ৰেছ দলে, যদিও তেওঁলোকৰ সভাপতিয়ে 100খন ছিটত নিৰ্বাচন খেলিম বুলি কৈছে, কিন্তু তাৰ পাছত যেতিয়া আমি নোট অফ ডিচেণ্ট দিলোঁ, আমি যেতিয়া সেইটোলৈ আপত্তি কৰিলোঁ, আপোনালোকে নিশ্চয় দেখিছে যে তেখেতে আৰু সেই সম্পৰ্কে আৰু একো কথা কোৱা নাই। আমি কৈছোঁ যে কংগ্ৰেছে 100খন খেলে নে 126খন খেলে, সেইটো হ'ব আমাৰ এলায়েন্সৰ ভিতৰৰ আলোচনাৰ সিদ্ধান্ত। সেইকাৰণে আমিও কৈ দিয়া নাই। আপোনালোকে মোৰ মুখৰ পৰা এটা শব্দ কোনোবাই উলিয়াব পাৰিছে জানো যে আমি কেইখন আসন বিচাৰিছোঁ আৰু এইখন আসন লাগিবই বুলি, আৰু এইখন আসন নহ'লেই নহ'ব, এনেকৈ ধৰণেতো মই কথা কোৱা নাই। এলায়েন্স মানে হ'ল বুজাবুজি, এলায়েন্স মানে হ'ল বন্ধুত্ব, এলায়েন্স মানে হ'ল শত্ৰুপক্ষক হৰুৱাবৰ কাৰণে ঐক্যবদ্ধ হোৱা প্ৰচেষ্টা। সেই ঐক্যবদ্ধ যি প্ৰচেষ্টা, সেই ঐক্যবদ্ধ প্ৰচেষ্টাত কেতিয়া আকুৰ গুজালি নাথাকে। আমাৰ মাজত বুজাবুজি আছে, কাৰণ আমি হিমন্ত বিশ্ব শৰ্মাক, আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ আটাইতকৈ ডাঙৰ গণশত্ৰু শাসক হিমন্ত বিশ্ব শৰ্মাক আমি পৰাভূত কৰিব খোজোঁ। আমি ঐক্যবদ্ধ হৈছোঁ এইকাৰণে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি দলটো এতিয়া দেশত সংবিধান নমনা এটা স্বৈৰতান্ত্ৰিক বা ফেচিষ্ট দললৈ পৰিণত হৈছে। সাম্প্ৰদায়িকতাই তেওঁলোকৰ একমাত্ৰ কাম।
আৰু তেওঁলোকে আমাৰ দেশৰ সকলো বস্তু এফালৰ পৰা বিক্ৰী কৰি গৈছে। আপোনালোকে নিজেই দেখিছে সকলো অসমত যিমানকেইটা ইণ্ডাষ্ট্ৰী আছে আপোনালোকে চাব যে লাহে লাহে অইল ইণ্ডিয়া লিমিটেড, ONGC সকলোবিলাকত প্ৰাইভেট পাৰ্টিচিপেশ্যন কৰাই দিলে, প্ৰাইভেট কোম্পানীক ভৰাই দিলে। আমাৰ অসমীয়া জাতিৰ গৌৰৱ বৰঝাৰ বিমানবন্দৰটো ইতিমধ্যে আদানী নামৰ নৰেন্দ্ৰ মোদীৰ কোম্পানীটোক দি দিলে। এতিয়া কোল ইণ্ডিয়া লিমিটেডৰো অৱস্থা কেনেকুৱা আপোনালোকে নিজে দেখিছে। কোল ইণ্ডিয়া লিমিটেডটো প্ৰাইভেট কোম্পানীক দিবৰ কাৰণেহে এইটো কাম কৰি আছে। ইয়াক মাৰি চাৰি দুৰ্বল কৰি এতিয়া প্ৰাইভেট কোম্পানীক দিব খুজিছে। শিৱসাগৰৰ ঘৰে ঘৰে গাঁৱে গাঁৱে ONGCৰ চাকৰিয়াল আছিলে। আজিকালি যোৱা 10 বছৰ ধৰি আপোনাৰ নৰেন্দ্ৰ মোদী অহাৰ পৰা এজন মানুহেও নতুনকৈ চাকৰি পোৱা নাই, কাৰণ চব খাতবিলাক ব্যক্তিগত কোম্পানীক দি দিলে। ONGC চাকৰিয়ে নাপায় এটাও এজন মানুহে। গতিকে আমাৰ দেশখন বিক্ৰী কৰি দিয়া এই বিজেপি, আৰু দেশখন বিক্ৰী কৰিছে বুলি যদি কোনোবাই কয় তেতিয়াহ'লে আকৌ তেওঁক ডিঙিতে ধৰি মাৰি পেলাব খোজা, মানে বাক স্বাধীনতা নাইকিয়া কৰি দিয়া, আমাৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰি দিয়া এই বিজেপিক আমি এবাৰ পৰাভূত কৰিব লাগে। আমাৰ বস্তুবিলাকৰ দাম আপোনালোকে নিজে চাওকচোন। 414 টকা গেছ চিলিণ্ডাৰৰ দাম থাকোঁতে বিজেপিয়ে আন্দোলন কৰি তালফাল লগাইছিলে, আৰু তাৰপিছত বিজেপিয়ে সেই গেছ চিলিণ্ডাৰৰ দাম কৰি দিলে 1152 টকা। তাৰপিছত আমি বিজেপিক নহতাই কি কৰিম আপোনালোকে নিজে কওক। 3 টকাৰ মুৰ্গী কণীৰ দামটো এতিয়া 10 টকা। ব্ৰইলাৰ মুৰ্গী, মই লোকেল মুৰ্গীৰ কথা কোৱাই নাই। 3 টকাৰ নিমখৰ দামটো আজিৰ দিনটোত 35 টকা। আপোনালোকে নিজেই জানে যে MLA জনৰ অৱস্থাও বেয়া, সাংবাদিকজনৰ অৱস্থাও বেয়া, ব্যৱসায়িকজনৰ অৱস্থাও বেয়া। সকলো মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰা যুগটোৰ নাম নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুগ। যিকোনো এজন ব্যৱসায়ীক সুধি চাওক আপোনালোকে, ব্যৱসায় বেয়া, দুৰ্ভাগ্যজনক। সেইকাৰণে আমি এইবাৰ একদম সিদ্ধান্ত লৈছোঁ যে আমাৰ ভিতৰত কাজিয়া নহয়, আমাৰ ভিতৰত বুজাবুজি। আৰু কাজিয়া কাৰ বিৰুদ্ধে? একেলগে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ কাৰণে যুঁজ। সেই যুঁজ অব্যাহত থাকিব, আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিম।